সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 6 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, দিনৰ 11:53 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, দিনৰ 1:35 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:03:27 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:14:57। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব দেৱগণ, মাহেন্দ্ৰ যোগ হ'ব অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:35 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ হ'ব সাপৰ অস্থি, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:20 পৰা 8:45। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:45 পৰা 10:25। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে আপোনালোকে এইখিনি সময়ত আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ লক্ষ্য কৰিলে দিনটো আজি লাভদায়ক দেখা গৈছে। পুৰণা ধন প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা গৈছে। লগতে আজিৰ দিনটোত আপোনাৰ বেমাৰ আজাৰবোৰ নোহোৱা হ'ব। বিগত দিনৰ পৰা যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজিৰ দিনটোত স্বাস্থ্যত উন্নতিৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে। আজি নতুন পদ প্ৰাপ্তিৰ সম্ভাৱনাও আছে, গতিকে হয়তো নতুন কৰ্ম আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। কিন্তু জীৱনসংগীৰ স্বাস্থ্য অকণমান দুৰ্বল হোৱাৰ বাবে আপুনি চিন্তা হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি বিভিন্ন ক্ষেত্ৰত সৰু সুৰা হ'লেও আপুনি সুবিধা লাভ কৰিব, গতিকে সৰু সুৰা সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। বিশেষকৈ আপোনাৰ বিপক্ষে হয়তো কোনো ব্যক্তিয়ে ষড়যন্ত্ৰ কৰি থাকিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজিৰ দিনটো অকলে থকাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে, গতিকে সমাজৰ পৰা ক'ৰবাত অকলে দিনটোৰ কিছু সময় পাৰ কৰাৰ ইচ্ছা মনলৈ আহিব পাৰে। ঘৰত থাকিলে ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, এনেধৰণৰ কামতো হয়তো আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে দুৰ্বলক আজি সহায় কৰাও দেখা যাব। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি ভ্ৰমণ নতুবা যাত্ৰাৰ যোগ দেখা গৈছে। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব আজি হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বন নিজে কৰিব বিচৰা দেখা যাব। আনৰ কাম বনে এওঁলোকৰ কিছু আজি পচন্দ নহয়। লগতে অকণমান সঞ্চয়ী মনোভাৱ গঢ়ি উঠিব পাৰে, গতিকে খৰচ এওঁলোকে আজিৰ দিনটোত কমকৈ কৰা দেখা যাব। ধনৰ প্ৰয়োজনীয়তা দিনটোৰ সময়ে সময়ে হয়তো আহি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হাতত বৰ বিশেষ ধনো নাথাকিব, কিয়নো দিনটোৰ কোনো সময়ত হয়তো আপোনাৰ হাতত ধনৰ অভাৱেও দেখা দিব পাৰে। লগতে পিতৃয়ে অকণমান খং আপোনাক আজিৰ দিনটোত কৰিব পাৰে, গতিকে পিতৃক সন্তুষ্ট কৰি ৰখাটো আপোনাৰ বাবে ভাল হ'ব।
ইয়াৰ বাহিৰে যি পৰিস্থিতি নহওক তেওঁলোকে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। আজি খং ৰাগ বৰ বিশেষ নাথাকে, গতিকে শান্ত হৈ থকা দেখা যাব। দিনটোৰ শেষৰ ভাগখিনি এওঁলোকৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। প্ৰেমৰ ফালৰ পৰাও আজি খুব সুন্দৰ আৰু ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজি কৰ্ম কৌশলতা আপোনাৰ বাঢ়িব, গতিকে নতুন নতুন টেকনিকৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। লগতে সহকৰ্মীৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব পাৰে, গতিকে কোনোবা সহকৰ্মীৰ সৈতে হয়তো আপুনি সন্ধিয়া ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। লক্ষ্য কৰিলে আজি বিবাহিতসকলৰ বাবেও গোটেই দিনটো অতি সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ পঢ়াত মাজে সময়ে মনোযোগ অকণমান কমিব পাৰে। বাকী কিন্তু এওঁলোকৰ আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি ব্যক্তিসকলৰ আজি অকণমান খং ৰাগ চলি থাকিব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি ঘৰৰ পৰা কিবা লাভ হয়তো আপোনাৰ হ'ব পাৰে, ঘৰুৱা লাভৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতেও আপোনাৰ চিনাকি হ'ব পাৰে। সামাজিক কাম কাজত আপোনাৰ অংশগ্ৰহণৰ সম্ভাৱনা যথেষ্ট আছে। আজি সমাজত কিবা হয়তো আপুনি ভাল সুবিধাও পাব পাৰে। সামাজিক সন্মান প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে, গতিকে ঘৰতে নাথাকি ঘৰৰ পৰা অকণমান ওলাই যোৱাৰ চেষ্টা কৰক। তেনে কৰিলে হয়তো কিবা লাভালাভ হ'ব পাৰে। পুৰণা দিনৰ কোনো কথা আপোনাৰ মনলৈ আহিব, গতিকে পুৰণা দিনৰ কথাই কিছু আৱেগিক কৰি তোলাও দেখা যাব। বন্ধুৰ সৈতে আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে বিগত দিনত ভাবি থকা কামবোৰ আজি পূৰ্ণ হ'ব। বিশেষকৈ ব্যৱসায়ত আজি উন্নতি লাভালাভৰ সম্ভাৱনাও কিছু দেখা গৈছে। কিন্তু যদি আপোনাৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, তেনে ক্ষেত্ৰত খৰচ অকণমান বাঢ়িব পাৰে। আজি জীৱনসংগীয়েও আপোনাক কোনোবা ক্ষেত্ৰত বিশেষ সহায় কৰিব, নতুবা বিশেষ আজি কথা বতৰাৰে হয়তো ছাপোৰ্ট কৰিব পাৰে। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে, বিদ্যাৰ্থীসকলে আজি মাতৃৰ কথাই হয়তো অকণমান কিছু আৱেগিক কৰি তোলা দেখা যাব, গতিকে পঢ়া শুনাটো মন বহিব। মাতৃৰ কিছু কথা শুনি হয়তো পঢ়াত মনোযোগ দিব পাৰে এওঁলোকে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি চৰকাৰী চাকৰি বাকৰিৰ ক্ষেত্ৰত নতুবা চৰকাৰী কৰ্মপ্ৰাপ্তিত কিবা খবৰ হয়তো লাভ কৰিব পাৰে। আগন্তুক দিনত আপোনাৰ চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰাও লাভালাভৰ সম্ভাৱনা কিছু দেখা গৈছে। বিবাহিতসকলে আজি শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ হয়তো লাভ কৰিব পাৰে। আজি দিনটোত কম বেছি পৰিমাণে হ'লেও আপুনি ধন লাভ কৰিব। হাতত অকণমান ধনৰ আগমন হোৱা দেখা যাব। হঠাৎ কিবা উপহাৰো হয়তো পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাম কাজবোৰত অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। যি কামেই নহওক কিয় আপুনি হয়তো এটা কামৰ পৰা অন্য এটা কামলৈ পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে যি কাম আপুনি কৰিম বুলি ভাবি আছিল, সেই কামবোৰ অৱশ্যে সমাপন হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আত্মীয়তা বাঢ়িব, গতিকে ইজনে সিজনৰ আজি মনৰ কথা বুজি উঠা দেখা যাব। আজি আনৰ কথা গুৰুত্বপূৰ্ণভাৱে আপুনি শুনাৰ চেষ্টা কৰক, কিয়নো আনৰ কথাই আপোনাক কিবা নহয় কিবা পজিটিভ এনাৰ্জি দিয়া দেখা যাব। ইয়াৰ লগতে আজি এই ৰাশিৰ বন্ধুত্বই হয়তো আপোনাক কোনোবা বিপদত সহায় কৰিব পাৰে। লগতে বিদ্যাত আকস্মিক পঢ়া শুনাত আজি মন বহিব, কিয়নো বিগত দিনত হয়তো পঢ়াত অকণমান মনোযোগ কমি আহিছিল। আজি হঠাৎ এওঁলোকৰ পঢ়াত গুৰুত্ব আগ্ৰহ অকণমান বৃদ্ধি পোৱা দেখা যাব। গতিকে অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বাঢ়িব, গতিকে সেই আত্মবিশ্বাসে আপোনাৰ কাম কাজবোৰ আজি সহজ সৰল কৰি তুলিব। লগতে কৰ্মদক্ষতা বৃদ্ধি পাব। আপুনি যি কাম কৰিব সেই কামত আজি প্ৰতিষ্ঠা মান সন্মানো আপুনি লাভ কৰিব।
পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত হয়তো আপুনি বৰ বিশেষ সময় দিব নোৱাৰিব পাৰে। দিনটোৰ বেছি সময় ঘৰৰ পৰা বাহিৰতে পাৰ হোৱা দেখা যাব। আজি এওঁলোকে কিবা সুবিধাও পাব পাৰে, গতিকে সৰু সুৰাভাৱে হ'লেও কিবা সুবিধা প্ৰাপ্তিৰ আজি সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। লগতে যিকোনো কামত আপুনি আজি বিফল হ'ব নালাগে, সকলো কামত সফলতা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। চেষ্টাই আপোনাৰ সফলতা প্ৰাপ্তিত বিশেষকৈ সহায় কৰিব, গতিকে এওঁলোকে আজিৰ দিনটোত অশেষ চেষ্টা আৰু কষ্ট কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো প্ৰিয়জনক লগত লৈ ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থানৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব পাৰে, তেনেধৰণৰ ঠাইতো হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। জীৱনসংগী আজি সুস্থ সবল হৈ পৰিব। বিগত দিনত যদি জীৱনসংগীৰ স্বাস্থ্য অকণমান দুৰ্বল হৈ আছিল, বেমাৰ আজাৰ চলি আছিল, আজি সেই দুৰ্বলতা নোহোৱা হ'ব। লগতে মনৰ কথা এওঁলোকে আনৰ আগত কৈ কিছু সুখ অনুভৱ কৰা দেখা যাব। আনৰ আগত ক'লে কিছু মন এওঁলোকৰ পাতল হৈ পৰা দেখা যাব। বিদ্যাত অকণমান মধ্যম, কিয়নো পঢ়াত মাজে সময়ে চঞ্চলতা, মাজে সময়ে অকণমান ধৈৰ্য কিছু কমিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি ক'ৰবাত দান পুণ্য কৰিব বিচৰা দেখা যাব। বিশেষকৈ এওঁলোকে আজি আনক কিবা বয় বস্তু হয়তো দিব বিচাৰিব পাৰে। আজি মনৰ আশাবোৰ পূৰণ হ'ব, ভাবি থকা কাম, ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে। আজি আনক দেখুৱাবলৈ কিছু খৰচ কৰা এওঁলোকক দেখা যাব। গতিকে আনক দেখুৱাবলৈ খৰচ কৰিলে আপোনাৰ হাতত হয়তো ধনৰ পৰিমাণ অকণমান কমিব পাৰে। আজি সৰু সুৰা যাত্ৰা হ'ব পাৰে, গতিকে যিকোনো ক্ষেত্ৰত এওঁলোকে কোনোবা প্ৰিয় ব্যক্তিক লগত লৈ ক'ৰবাত ফুৰিব যাব বিচাৰিব পাৰে। মানসিক সুখ আজি দিনটোত লাভ কৰিব। বৰ বিশেষ এওঁলোকৰ আজি মনত চিন্তা চলি নাথাকে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ, বহুদিনৰ মূৰত লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ৰাশি ব্যক্তিসকলৰ পজিটিভ চিন্তাই কাম বনবোৰত আপোনাৰ অগ্ৰগতি আনিব। বিশেষকৈ নতুন কামৰ শুভাৰম্ভ কৰাৰ হয়তো ইচ্ছা মনত চলি থাকিব পাৰে। কিন্তু চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম। চাকৰি বাকৰিত কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে অকণমান খেলি মেলি লগাব বিচাৰিব পাৰে, গতিকে সতৰ্ক থকাটো ভাল হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীয়েও আপোনাক কোনোবা নহয় কোনোবা ক্ষেত্ৰত উপকাৰ কৰিব। লক্ষ্য কৰিলে সকলো দিশত কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অতি সুন্দৰ আৰু শুভ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ আজি জ্যেষ্ঠ ব্যক্তিৰ উপদেশে পঢ়াত কিছু সুখবৰ আনিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি গোটেই দিনটো আনন্দদায়ক হৈ পৰিব, কিয়নো বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব। নৃত্য গীতত অকণমান ব্যস্ত থকা দেখা যাব। গতিকে দিনটোৰ কোনো সময়ত হয়তো এওঁলোকে সংগীতৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। পিতৃ মাতৃৰ উপদেশে আজি হয়তো ধন সঞ্চয় কৰাত সহায় কৰিব পাৰে। অৰ্থাৎ পিতৃ মাতৃ হয়তো ধন কমকৈ খৰচ কৰাৰ উপদেশ দিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ সমস্যাবোৰ দূৰ হ'ব। গতিকে বিগত দিনত যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনা আজি কিছু দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত হয়তো অকণমান পৰিয়ালৰ দায়িত্ব আপোনাৰ বাঢ়িব পাৰে। গতিকে পৰিয়ালৰ কিবা দায়িত্ব আজিৰ দিনটোত আপুনি ল'ব লাগিব। একপক্ষীয় প্ৰেমৰ পৰা অকণমান দূৰত থাকিব। গতিকে একপক্ষীয় প্ৰেমে আপোনাক ক্ষতি কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি টেকনিকেল ক্ষেত্ৰৰ লগত কিছু জড়িত কৰি তুলিব। গতিকে তেনে ক্ষেত্ৰত ভাল খবৰ হয়তো আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। আজি যিমান পাৰে একাগ্ৰ হৈ কাম কৰিব। একাগ্ৰতা কিছু কম হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে একাগ্ৰতা বৃদ্ধি কৰাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ হয়তো কিবা ভুল হ'ব পাৰে। গতিকে জীৱনসংগীৰ ভুলে আপোনাৰ খঙৰ মাত্ৰা অকণমান বৃদ্ধি কৰা দেখা যাব। নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। বিদ্যাৰ্থীসকলৰ বিশেষ আজি লাভালাভৰ যোগ
দেখা পোৱা গৈছে। ওচৰ পাজৰ কোনোবা ব্যক্তিয়ে নতুবা ওচৰ পাজৰ কোনোবা বন্ধুৱে আপোনাক শিক্ষা ক্ষেত্ৰত সহায় কৰিব পাৰে। বাকী অন্য সকলো দিশত শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মানসিক ইচ্ছা আৰু শাৰীৰিক শক্তি বাঢ়িব। গতিকে যিকোনো কাম আজি অতি সহজ সৰল হৈ পৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ চিন্তাই অকণমান হয়তো কাম বনত কিছু পলম কৰিব পাৰে। গতিকে এওঁলোকে বেছি চিন্তা কৰাৰ পৰা দূৰত থাকিব। আজি কৰ্মক্ষেত্ৰত অকণমান কাম বনবোৰ হয়তো বেছি সময় আপুনি লগাবলগীয়া হ'ব পাৰে। যি কামেই হওক এওঁলোকে অকণমান বেছি সময় দি সেই কামবোৰ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত আজি ভাল খবৰ অহাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে কিবা ভাল খবৰ আজি হয়তো আপুনি ঘৰত লাভ কৰিব পাৰে। প্ৰিয়জনে অকণমান হয়তো আপত্তি কৰা দেখা যাব। প্ৰিয়জনৰ কিবা আপত্তি পূৰণ কৰিবলগীয়া হয়তো আজিৰ দিনটোত আপুনি হ'ব পাৰে। এওঁলোকে অকণমান ভাবি চিন্তিহে আজি কাম বনবোৰ কৰাও দেখা যাব। কিয়নো যি সিদ্ধান্তই নলওক কিয় এওঁলোকে ভাবি চিন্তি আনৰ উপদেশ লৈহে সেই কাম বনবোৰত আগবঢ়া দেখা যাব। সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। গতিকে আজিৰ দিনটোতো আপুনি চেষ্টা কৰি থাকক। অনাগত দিনত আপুনি ভাল ফল নিশ্চয় লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিনা পচন্দত কাম বন কৰিব নিবিচাৰে। অৰ্থাৎ মনৰ পচন্দ অনুসৰিহে কাম বন আজিৰ দিনটোত কৰা দেখা যাব। আজৰি সময়ত ঘৰুৱা চাফ চিকুণ কৰাও দেখা যাব। ঘৰৰ চাফ চিকুণ, ঘৰৰ মেৰামতি নতুবা বিভিন্ন ধৰণৰ ঘৰৰ কাম বন আপুনি আজৰি সময়ত কৰিবলগীয়া হয়তো হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি বিশেষকৈ কোনো প্ৰিয় ব্যক্তিৰ সৈতে পাৰ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি আনন্দৰ বিশেষ যোগ দেখা গৈছে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক নতুবা অন্য ঘৰুৱা ক্ষেত্ৰতে বিদ্যাৰ্থীসকলৰ আজি সুখ সমৃদ্ধি আৰু আনন্দ বৃদ্ধি পাব। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি ব্যক্তিসকলৰ মনত আজি কোনোবা কথাই হয়তো অকণমান ভয় ভাৱ চলাব পাৰে। গতিকে যিমান পাৰে ভয় ভাৱ দূৰ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যিকোনো কাম একেবাৰত নহ'বও পাৰে। একাধিকবাৰ আপুনি হয়তো যত্ন নতুবা চেষ্টা কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি যিকোনো কথা গোপনীয় কৰি ৰখাই ভাল হ'ব। আপুনি পৰালৈ আনক কথাবোৰ খুলি নক'ব। খুলি ক'লে হয়তো সেই কথাত অকণমান খেলি মেলি হ'ব পাৰে। গোপনীয় কৰি ৰখাটোৱেই ভাল হ'ব। আজি চিঠি পত্ৰৰ পৰা কিবা ভাল খবৰ ঘৰত আহিব পাৰে। চিঠি পত্ৰ, ইমেইল নতুবা যিকোনো তেনেধৰণৰ সংবাদৰ পৰা কিবা খবৰ হয়তো ভাল খবৰ ঘৰলৈ আহিব পাৰে। যাত্ৰা কৰাটো আপোনাৰ বাবে অতি ৰোমান্টিক আৰু সুন্দৰভাৱে পাল হ'ব। কিয়নো আজি সৰু সুৰা যাত্ৰা আপুনি কৰিবলগীয়াও হ'ব পাৰে। ব্যৱসায়ত ভাল ফলাফল লাভ কৰিব। বিশেষকৈ হঠাৎ এই ৰাশি ব্যক্তিসকলৰ আজি ব্যৱসায় হ'ব পাৰে নতুবা হঠাৎ ব্যৱসায়িক লাভালাভ আপুনি লাভ কৰিব পাৰে। কিন্তু যিকোনো সুবিধা আপুনি তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব। অকণমান পলম হ'লে হয়তো সেই সুবিধা আপুনি হেৰুৱাব পাৰে। গতিকে তাৎক্ষণিকভাৱে আপুনি সুবিধাবোৰ লোৱাৰ চেষ্টা কৰিব। আজি সকলো কাৰ্য আপোনাৰ সিদ্ধি হ'ব। গতিকে অকণমানো আপুনি চিন্তা কৰিব নালাগে। সকলো ধৰণৰ কাৰ্য অতি সহজতে সিদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ অকণমান পঢ়াত মনোযোগ আজিৰ দিনটোত কমিব পাৰে, বিশেষকৈ দিনটোৰ আৰম্ভণিতে। কিন্তু বাকী অন্য সকলো দিশত অতি শুভ। পঢ়াত অৱশ্যে এওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। কিন্তু অকণমান চঞ্চলতা, অকণমান ধৈৰ্য কম হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 4 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাসমূহ অকণমান উচ্চ হ'ব। লগতে অতি সোনকালে অতি সহজতে ক'ৰ পৰা ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা মনত চলি থাকিব পাৰে। খৰচৰ মাত্ৰা অকণমান বাঢ়িব। বিশেষকৈ কৰিব নলগীয়া ঠাইত আপুনি হয়তো আজিৰ দিনটোত খৰচ কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালৰ কোনো ব্যক্তিৰ শুভ খবৰ আহিব পাৰে। আজি নতুনত্ব আহিব। সকলো দিশত নতুনত্বৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে।
প্ৰিয়জনৰ আগমনৰো সম্ভাৱনা অকণমান আছে, গতিকে প্ৰিয়জনক হয়তো আপুনি আজি লগ পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘূৰা ফুৰাত মন যাব, গতিকে ঘৰত থকাৰ বিপৰীতে ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা আজি মনত চলি থাকিব পাৰে। আজিৰ দিনটোত যদি আপুনি কঠিন পৰিশ্ৰম কৰে, কিন্তু সেই পৰিশ্ৰমৰ ফলাফল আপুনি আজিৰ দিনটোতে লাভ কৰিব। গতিকে চেষ্টা আৰু কষ্ট অকণমান কৰক, আজিৰ দিনটোত আপুনি ভাল ফলাফল সেই ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। কিন্তু নতুনকৈ বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে, গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। জীৱনসংগীৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগত খৰচ অকণমান বাঢ়িব পাৰে। লগতে বিদ্যা তেওঁলোকৰ বিভিন্ন দিশত আজি ভাল উপদেশ লাভ কৰিব, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ প্ৰাপ্তিৰ আজি শিক্ষা ক্ষেত্ৰত সম্ভাৱনা প্ৰবল আছে। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি নিজৰ কাম আনৰ ওপৰত জাপি নিদিব, কিয়নো নিজৰ দায়িত্ব কামৰ দায়িত্ব যদি আনক দিয়ে সেই কাম হয়তো সুকলমে নহ'ব পাৰে, অকণমান খেলি মেলি হ'ব পাৰে। গতিকে নিজৰ কাম নিজেই কৰা আপুনি চেষ্টা কৰিব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে আৰু পুৰণা বন্ধুক হয়তো আপুনি লগ পাব পাৰে। কোনো পুৰণা বন্ধুৰ সৈতে আজিৰ দিনটোত যোগাযোগ আপোনাৰ হ'ব পাৰে। আজি আনে ধন বিচাৰি আপোনাৰ ওচৰলৈ অহাও দেখা যাব। আনক ধন দিলে হয়তো ধনৰ অকণমান অভাৱ আপোনাৰ হাতত হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বাস্তৱিকতাৰ লগত অকণমান হয়তো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো কাম এওঁলোকে হয়তো বিগত দিনত ভাবি আছিল কৰিম বুলি, আজি সেই কাম হয়তো আপুনি হাতে কামে কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব বাঢ়িব, হয়তো প্ৰিয়জনৰ সৈতে বৰ বিশেষ আজি যোগাযোগ আপোনাৰ নাথাকিব পাৰে। আজি নতুন কামত শুভাৰম্ভৰ আপোনাৰ সম্ভাৱনা দেখা গৈছে, গতিকে নতুন কামত আপুনি আগভাগ লোৱাটো ভাল হ'ব, সেই ক্ষেত্ৰত লাভান্বিতও হ'ব পাৰিব। কিন্তু জীৱনসংগীৰ স্বাস্থ্য অকণমান দুৰ্বল হ'ব পাৰে, হয়তো জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপুনি খৰচো কৰিবলগীয়া হ'ব পাৰে। বাকী সাহসিকতা অকণমান বাঢ়িব, গতিকে যিকোনো সাহসী পদক্ষেপ এওঁলোকে আজিৰ দিনটোত লোৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো দিশত দিনটো অতি শুভ, দিনটো অতি সুন্দৰ আনন্দদায়কভাৱে পাৰ হ'ব। আজি বিদ্যাত এওঁলোকৰ মনোৰঞ্জনৰ যুগ আছে, গতিকে পঢ়া শুনাও খুব ফূৰ্তিৰে কৰা এওঁলোকক দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য, বিশেষকৈ নিজৰ সৌন্দৰ্যৰ অকণমান বেছি যত্ন ৰখা দেখা যাব। আজি ক'ৰবাত যদি ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে সেই ইনভেষ্ট কৰা ধন আপোনাৰ অনাগত দিনত ভাল কামত অহা দেখা যাব। সম্বন্ধীয় ব্যক্তিৰ অকণমান আজি সহায় লাভ ক'ৰবাত কৰিব পাৰে। আজি মনত চিন্তা অকণমান চলি থাকিব পাৰে, কিবা নহয় কিবা চিন্তা আজি আপোনাৰ মনত চলি থকা দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা আত্মীয়তা বাঢ়িব, গতিকে সঁচা প্ৰেম আজিৰ দিনটোত আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰত কিন্তু শত্ৰু নতুবা আপোনাৰ বিপক্ষৰ ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। দূৰত্ব বজাই ৰাখিলেই আপোনাৰ নিশ্চয় দিনটো কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও সুন্দৰভাৱে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ সদুপয়োগ কৰা দেখা যাব, গতিকে যিকোনো কাম এওঁলোকে সময়ৰ মূৰত কৰা দেখা যাব। পৰিয়ালত হয়তো আজি অকণমান দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ বিশেষকৈ বিবাহিতসকলৰ আজি খঙৰ মাত্ৰা অকণমান বৃদ্ধি পোৱা কিবা কথাত দেখা যাব। কিন্তু আজি সমাজ সেৱা কৰাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে, গতিকে ঘৰুৱা কাম বনৰ বাহিৰেও এওঁলোকে সমাজৰ কাম বনো আজি কৰিব বিচৰা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ পঢ়াত বিশেষকৈ ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ পৰা সহায় লাভ কৰিব, নতুবা বিশেষকৈ বিদ্যাৰ্থীসকলে সহপাঠীসকলৰ পৰাও আজি কিবা হয়তো সহায় সহযোগিতা লাভ কৰিব পাৰে। আজিৰ দিনটোত মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও কিছু দেখা গৈছে, গতিকে ক'ৰবাত হয়তো সৰু সুৰা প্ৰগ্ৰেম নতুবা সৰু সুৰা কিবা মাংগলিক অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে।
বাকী মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃয়ে আপোনাক আজিৰ দিনটোত খুব মৰম কৰা দেখা যাব। ইয়াৰ বাহিৰে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।